নমস্কাৰ তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক ৰিপাব্লিক ইণ্ডিয়াৰ এটা 5 টকীয়া মুদ্ৰা। এই স্ক্ৰীনত দেখা পাইছে দাদাভাই নৰোজী। দাদাভাই নৰোজী এই 5 টকীয়া মুদ্ৰাটোৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰোঁ। দাদাভাই নৰোজী এই 5 টকীয়া মুদ্ৰাটো কোনটো চনত বনোৱা হৈছিল? এই মুদ্ৰাটো ভাৰতৰ কোনকেইটা মিণ্টত বনোৱা হৈছিল? কোনটো মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত কি মূল্য? তো তাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে জনাৰ সুবিধাৰ্থে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তো নতুন আপডেট পাই থাকিব। তো আজি বিতংভাৱে জানো আহকচোন দাদাভাই নৰোজী 5 টকীয়া মুদ্ৰাটো কোনটো চনত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল আৰু কোনটো মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক স্ক্ৰীনত এটা 5 টকীয়া মুদ্ৰা দাদাভাই নৰোজী। এইটো হৈছে অভাৰ চাইড আৰু এইটো হৈছে ৰিভাৰ্চ চাইড। অভাৰ চাইডে চাওক অশোক বৈষ্ণৱৰ চিম্বলটো দিয়া আছে আৰু তাৰ তলত সৰুকৈ সত্যমেজেই লেখা আছে আৰু তলত পাছৰ চিম্বলটো দিয়া আছে। আৰু এইফালে হিন্দী লেংগুৱেজত ৰুপিয়ে ভাৰত লেখা আছে আৰু এইফালে ইংলিছ লেংগুৱেজত ইণ্ডিয়া ৰুপিজ লেখা আছে। এইটো হৈছে অভাৰ চাইড। আৰু ৰিভাৰ্চ চাইডে চাওক ইয়াত দাদাভাই নৰোজী হিন্দী লেংগুৱেজত লেখা আছে আৰু এইফালে ইংলিছ লেংগুৱেজত দাদাভাই নৰোজী লেখা আছে আৰু মাজত দাদাভাই নৰোজীৰ ফটোৰ চিম্বলটো দিয়া আছে। আৰু তাৰ তলত চাওক 1825 আৰু 1970 জন্ম আৰু মৃত্যু বাৰ্ষিকী উল্লেখ আছে। আৰু তাৰ তলত চাওক সৰুকৈ এটা মেইন মাৰ্ক দিয়া আছে। দাদাভাই নৰোজী এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 2002 চনত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। দাদাভাই নৰোজী এই 5 টকীয়া মুদ্ৰাটো ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এইটো হৈছে বম্বে মিণ্টৰ। এয়া চাওক ইয়াত চনটো দিয়া আছে আৰু তাৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মেইন মাৰ্ক। তো এতিয়া গম পালে স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো দাদাভাই নৰোজী, এইটো বম্বে মিণ্টত বনোৱা মুদ্ৰা। বম্বে মিণ্টৰ মেইন মাৰ্ক এইটো চাই লওক ডায়মণ্ড আছে। তো বম্বে মিণ্টৰ দাদাভাই নৰোজীৰ যদি এটা 5 টকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত, তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা। আৰু এক্সট্ৰা ফাইন হ'লে 35 টকা, ভেৰি ফাইন হ'লে 25 টকা। 25 টকাৰ পৰা 100 টকাৰ ভিতৰত দাদাভাই নৰোজী বম্বে মিণ্টৰ এটা 5 টকা বৰ্তমান সময়ত মূল্য। এইটো চাওক স্ক্ৰীনত এটা 5 টকীয়া মুদ্ৰা, এটা হৈছে অভাৰ চাইড আৰু এটা হৈছে ৰিভাৰ্চ চাইড। ইয়াত চাওক 1825 আৰু 1970 জন্ম আৰু মৃত্যু বাৰ্ষিকী চনটো উল্লেখ আছে, তাৰ তলত মেইন মাৰ্ক নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা 5 টকীয়া মুদ্ৰা। কেলকাতা মিণ্টৰ মেইন মাৰ্ক নাথাকে। ইয়াৰ মেটেল আছিল কপাৰ নিকেলি, ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। দাদাভাই নৰোজী এই স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো কেলকাতা মিণ্টৰ মুদ্ৰা। তো কেলকাতা মিণ্টৰ যদি এটা 5 টকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 100 টকা। আৰু এক্সট্ৰা ফাইন হ'লে 35 টকা, ভেৰি ফাইন হ'লে 25 টকা। 25 টকাৰ পৰা 100 টকাৰ ভিতৰত কেলকাতা মিণ্টৰ এটা 5 টকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক স্ক্ৰীনত দাদাভাই নৰোজী এটা 5 টকীয়া মুদ্ৰা। তো এইটো হৈছে অভাৰ চাইড আৰু এইটো হৈছে ৰিভাৰ্চ চাইড। তো ইয়াত চাওক 1825 আৰু 1970 জন্ম আৰু মৃত্যু বাৰ্ষিকী উল্লেখ আছে আৰু তাৰ তলত চাওক সৰুকৈ এটা ষ্টাৰ দিয়া আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মেইন মাৰ্ক। তো স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হায়দৰাবাদ মিণ্টত বনোৱা মুদ্ৰা। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো দাদাভাই নৰোজী হায়দৰাবাদ মিণ্টৰ যদি এটা 5 টকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 300 টকা। আৰু এক্সট্ৰা ফাইন হ'লে 100 টকা, ভেৰি ফাইন হ'লে 50 টকা। 50 টকাৰ পৰা 300 টকাৰ ভিতৰত এটা 5 টকা বৰ্তমান সময়ত মূল্য হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। তো আজি গম পালে দাদাভাই নৰোজী এই 5 টকীয়া মুদ্ৰাটো 2002 চনত বনোৱা হৈছিল। ইয়াক ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিল, বম্বে, কলকাতা, হায়দৰাবাদ। এইটো চাওক স্ক্ৰীনত
ইয়াত এটা ষ্টাৰ দিয়া আছে, তো এইটো হায়দৰাবাদ মিণ্টৰ মুদ্ৰা। আৰু এইটো চাওক, ইয়াত এটা ডায়মণ্ডৰ চিন আছে, তো এইটো বম্বে মিণ্টৰ মুদ্ৰা। আৰু এইটো চাওক কেলকাতা মিণ্টৰ, ইয়াৰ মিন মাৰ্ক একো নাথাকে। বৰ্তমান সময়ত চবতকৈ মূল্যৱান মুদ্ৰা হৈ আছে হায়দৰাবাদ মিণ্টৰ। হায়দৰাবাদ মিণ্টৰ যদি এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে, তাৰ UNC কণ্ডিশ্যনত বৰ্তমান মূল্য হৈ আছে 300 টকা। আৰু বম্বে আৰু কেলকাতা মিণ্টৰ UNC কণ্ডিশ্যনত 100 টকা। তো এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ হাতত আছে, ভালদৰে ৰাখক। বৰ্তমান সময়ত যি মূল্য, তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বেছি হ'ব। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব, আপোনাৰ পৰা যে বেলেগ এজনে গম পায়। আৰু যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।